হিমন্ত তই বৰ বদমাছ তই আনৰ টকা খাও তোৰ বেলেগ ইনকাম নাই অকল খালি ৰাজনীতিটোৱে তোৰ একমাত্ৰ ব্যৱসায় আৰু এই ব্যৱসায় কৰি তই অসমৰ ভিতৰত আটাইতকৈ বেছিকৈ ধনী হৈছ তই আৰু 2 নম্বৰী নকৰিবি মোৰ ঘৰৰ পৰা 1 বস্তা জহা চাউল দিছোঁ খা যখন যোৱা কিন্তু গণ্ডগোল নকৰিবি হয়তো তাক ডাকিলে যেতিয়ালৈকে ক'ব নোৱাৰিব এই তই বৰ গণ্ডগোল কৰিছ দেই আমাৰ মহিলাবিলাকক কি 1250 টকা দিছ যদি দিব লাগে এজনীক দিলে নহ'ব দুজনীক দিলে নহ'ব অসমত যিমান মহিলা আছে সকলোকে তই অৰুণোদয় দে 300 টকাত হিমন্ত বিশ্ব শৰ্মাৰ মূৰটো কিনিবলৈ পাব নেকি 1250 টকা দি হিমন্ত বিশ্ব শৰ্মাই ভাবে যে মই অসমৰ মহিলাবিলাকক কিনি পেলাম একদম মিটিঙলৈ আহিলে একদম পুৰা চিঞৰিব আপোনালোকে অৰুণোদয় পায়নে নাপায় এনেকৈ চিঞৰে হয় নে নহয় যেন একদম তেওঁ আমাক পইচা দি ৰাখিছে তেওঁ বাপেকৰ ঘৰত ডাঙৰকৈ একদম টোপোলা এটা বান্ধি থৈছিলে আগতে আৰে তোৰ বাপেৰৰ টকা নে ঘৈণীয়েৰৰ টকা হয় নে নহয় আৰে মোৰে টকা মোকে দিবি হয় নে নহয় হিমন্তই সেইকাৰণে যেতিয়া কয় যে মই অসমখনত ভাৰতৰ 1 নম্বৰ ৰাজ্য কৰিম মই কওঁ তুমি এইটো কৰিব পাৰিবা হিমন্তই খালি কি কৰিব লোকলৈ অহা পইচাটো মনে মনে ভাগ কৰি খাবহে পাৰিব তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক আমি ব্ৰহ্মপুত্ৰত দলিয়াই নতুন এখন চৰকাৰ আনিব লাগে অসমীয়া মানুহ ধনী হোৱাৰ প্ৰথম চৰ্তটোৱে ক'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰক এনেকে ধৰি ব্ৰহ্মপুত্ৰলৈ দলিয়াই যায় মইতো অলপ গণ্ডগোলীয়া মানুহ যদি কোনোবাই পথাৰ পেলাই থয় মইতো খাটাং যে সেই পথাৰত 5 গুণ খাজনা লগাই দিমেই দিম যে হিমন্ত তই বৰ বদমাছ তই আনৰ টকা খাও তোৰ বেলেগ ইনকাম নাই অকল খালি ৰাজনীতিটোৱে তোৰ একমাত্ৰ ব্যৱসায় আৰু এই ব্যৱসায় কৰি তই অসমৰ ভিতৰত আটাইতকৈ বেছিকৈ ধনী হৈছ তই আৰু 2 নম্বৰী নকৰিবি মোৰ ঘৰৰ পৰা 1 বস্তা জহা চাউল দিছোঁ খা যখন যোৱা কিন্তু গণ্ডগোল নকৰিবি হয়নে নহয় কওক হয়নে নহয় কথাটো অসমীয়া মানুহৰ এইটো দম যেতিয়ালৈকে নাহিব যেতিয়ালৈকে হিমন্তক দেখিলে চুমা খাই দিব হিমন্তক দেখিলে যেতিয়ালৈকে ক'ব নোৱাৰিব এই তই বৰ গণ্ডগোল কৰিছ দেই আমাৰ মহিলাবিলাকক কি 1250 টকা দিছ যদি দিব লাগে এজনীক দিলে নহ'ব দুজনীক দিলে নহ'ব অসমত যিমান মহিলা আছে সকলোকে তই অৰুণোদয় দে আৰু যদি দিব লাগে এইটো 5000 টকাকে দে হয়নে নহয় হয়নে নহয় বিধানসভাত মই সুধিছিলো মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছিলো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া মোৰ মা হিমন্ত বিশ্ব শৰ্মাই আমাক 1250 টকাৰ অৰুণোদয় দিব নালাগে তেতিয়া ঢকুৱাখানাৰ মানুহে ক'ব পাৰিব যে হিমন্ত তই বৰ বদমাছ তই আনৰ টকা খাও তোৰ বেলেগ ইনকাম নাই অকল খালি ৰাজনীতিটোৱে তোৰ একমাত্ৰ ব্যৱসায় মোৰ মা মোৰ আইতা মোৰ ককা আৰু মোৰ দেউতা আৰু মোৰ খুৰাই দিয়ক যে আপুনি 250 টকাৰ বৃদ্ধ পেঞ্চন দিয়ে 250 টকাৰ বৃদ্ধ পেঞ্চন আপোনালোকে এবাৰ এটা ভাবি চাওকচোন 250 টকাত এতিয়া 1 কেজি হৰলিক্স এটাও কিনিবলৈ নাপায় হয়নে নহয় হয়নে নহয় এগৰাকী বিধৱা মহিলাক 300 টকাৰ বিধৱা পেঞ্চন দিয়ে 300 টকাত হিমন্ত বিশ্ব শৰ্মাৰ মূৰটো কিনিবলৈ পাব নেকি হয়নে নহয় কওক আৰু এই 250 টকা বা 300 টকা যদি আনিবলৈ ইয়াৰ পৰা আপুনি ঢকুৱাখানাৰ বেংকলৈ যায় যদি বেটাৰী ৰিক্সাখন বা ইলেক্ট্ৰনিক ৰিক্সাখনত যদি উঠি যায় আহোঁতে আৰু যাওঁতে আৰু ঢকুৱাখানাত এটা পৰঠা খাওঁতে 250 টকাটো তাতে থাকি আহে হয়নে নহয় কওক এইটো কণা হাঁহক পতান ধান দিয়া বুলি কয় নে নকয় মই বিধানসভাত কৈছিলো যে বৃদ্ধ পেঞ্চনো 3000ৰ পৰা 5000 কৰিব লাগে আৰু অসমৰ সকলো বৃদ্ধ বিদ্যাক অকল কেইজনমানক নহয় সকলো বৃদ্ধ বিদ্যাক দিব লাগে আৰু যদি নিদিয়ে মই কৈছিলো যে সকলো বুঢ়া মানুহক মই লগত লৈ আহিম আৰু এদিন আপোনাৰ ঘৰৰ সন্মুখত মই অনশনত বহি থাকিম মই কৈছিলো অসমৰ মুখ্যমন্ত্ৰীক সন্মুখত ৰাখি কৈছিলো যে আপুনি যে 1250 টকাৰ অৰুণোদয় আঁচনি দিয়ে
আপুনিতো ইলেকশ্যনত কৈছিলে যে ৩,০০০ টকা দিম, এতিয়ালৈকেতো দিয়া নাই, ১২৫০ টকা দি আছে। মই তেখেতক কৈছিলো যে মই ১২৫০ টকা এটা আপোনাক দিম, আপুনি এমাহ নালাগে, এদিন চলি দেখুৱাওক, হয়নে? এদিন চলি দেখুৱাওক। হিমন্ত বিশ্ব শৰ্মাই খোৱা একাপ কফিৰ দাম ১২৫০ টকাতকৈ বেছি। আৰু মোৰ মা, মোৰ পেহী, মোৰ খুৰীদেউ, মোৰ আপাদেউহঁতক চলিবৰ কাৰণে এমাহত দিয়ে ১২৫০ টকা। আৰু ১২৫০ টকা দি হিমন্ত বিশ্ব শৰ্মাই ভাবে যে মই অসমৰ মহিলাবিলাকক কিনি পেলাব, হয়নে নহয় কওক? একদম মিটিঙলৈ আহিলে একদম পুৰা চিঞৰিব, আপোনালোকে অৰুণোদয় পায় নে নাপায়, এনেকে চিঞৰে, হয় নে নহয়? যেন একদম তেওঁ আমাক পইচা দি ৰাখিছে, তেওঁ বাপেকৰ ঘৰত ডাঙৰকে একদম টোপোলা এটা বান্ধি থৈছিলে আগতে, হয়নে নহয়? তাৰ পৰা আনি যেন আমাক দি আছে। আৰে ভাই, আমাৰ টকা, আমাৰ কথা, তুমি ক'ত খৰচ কৰিছা সেইটো আঁচনিটো না নে তুমি দিছা, হয়নে নহয় কওক? তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাকে ভোট দিব লাগিব এনেকুৱাটো কথা নাই, হয়নে নহয়? মই শ্ৰদ্ধেয় ৰাইজ, মই আপোনালোকক এটা কথা ক'ব খুজিছো। আপোনালোকে নিশ্চয় গম পায় যে বিধায়ক হিচাপে মই অসম বিধানসভাত কেইবাটাও দাবী উত্থাপন কৰি থাকো, একদম সদায়। ১ নম্বৰ, মই সদায় কৈ থাকো যে মহিলাবিলাকৰ বৃদ্ধ পেঞ্চন, পুৰুষবিলাকৰ বৃদ্ধ পেঞ্চন ৩,০০০ পৰা ৫,০০০ কৰিব লাগে। অৰুণোদয় আঁচনি সকলোকে দি দিব লাগে, আৰু সেইটো ১২৫০ টকা নহয়। আৰু কম মানুহক দি এখন গাঁৱত ২০ গৰাকীক দি ৮০ গৰাকীক ভয় খুৱাই থাকিব যে যদি তহঁতে আমাক ভোট দিয়ে তেতিয়াহে অৰুণোদয় পাব। সেইটো ব্লেকমেইল কৰে নে নকৰে? আৰে তোৰ বাপেৰৰ টকা নে ঘৈণীয়েৰৰ টকা, হয়নে নহয়? আৰে মোৰে টকা মোকে দিবি, হয়নে নহয়? মোৰে টকা মোকে দিবি, আকৌ মোকে ব্লেকমেইল কৰিবি। সেইকাৰণে মই সদায় বিধানসভাত কওঁ যে সকলোকে অৰুণোদয় দি দিব লাগে, সকলো মহিলাক, চব মহিলাকে অৰুণোদয় দিব লাগে, আৰু সেইটো ৩,০০০ পৰা ৫,০০০ টকা হ'ব লাগে। স্পষ্টকে কৈ যাওঁ, যদি কোনোবা এদিন চৰকাৰ গঠন কৰিব পাৰো, আমি যদি শাসনলৈ আহোঁ বা কাৰোবাৰ লগতো যদি চৰকাৰ কৰো, তেতিয়াহ'লে 5টা কাম অসমত কৰি দিম। অসমীয়াকেইটা খেতি নকৰা হৈছে, হয়নে নহয়? চব অকল মিয়াক গালি পাৰে, কিন্তু খেতিটো আকৌ মিয়াই হেৰি কৰি দিব লাগে। খেতি চব অসমীয়াই কৰিব লাগিব। পৃথিৱীত কোনো দেশ ধনী হোৱা নাই যি দেশত মাত্ৰ বছৰত এবাৰ খেতি কৰি বাকী সময়খিনি পথাৰ পেলায়। সেই দেশ ধনী হৈছে যি দেশৰ পথাৰত সকলো সময়তে খেতি কৰে। সেই দেশ কেতিয়াও ধনী হোৱা নাই যি দেশৰ মানুহে কঠীয়া পাৰিবৰ কাৰণে আকাশলৈ চাই থাকে, যি দেশৰ মানুহে বৰষুণ দিবৰ কাৰণে ভেকুলীৰ বিয়া পাতে, সেই দেশৰ মানুহ কেতিয়াও ধনী হ'ব নোৱাৰে। আমি অসমীয়া জাতি, অসমৰ ভেকুলী বিয়া পতা জাতি, হয়নে নহয়? হিমন্তই সেইকাৰণে যেতিয়া কয় যে মই অসমখনক ভাৰতৰ ১ নম্বৰ ৰাজ্য কৰিম, মই বাৰু তুমি এইটো কৰিব পাৰিবা। কেলে কওঁ? কাৰণ যদি অসমক ভাৰতৰ ১ নম্বৰ ৰাজ্য কৰিব লাগে, তেতিয়াহ'লে প্ৰথম কাম কৰিব লাগিব প্ৰত্যেকজন অসমীয়াক নিজৰ পথাৰবিলাক বছৰৰ সকলো সময়তে খেতি কৰাব পাৰিব লাগে। হিমন্ত বিশ্ব শৰ্মাই এইটো কথা সপোনতো আজিলৈকে কেতিয়াও ভাবিয়ে পোৱা। কেলে? হিমন্ত বিশ্ব শৰ্মাই নিজে নাঙলত ধৰিবই নাপায়। কথাটো বুজিছে না? গতিকে খেতি কেইবাৰ কৰে, কোন সময়ত কৰে, কি খেতি কৰে, হিমন্ত বিশ্বই কি বুজি পাব? হয় নে নহয়? হিমন্তই খালি কি কৰিব? লোকলৈ অহা পইচাটো মনে মনে ভাগ কৰি খাবহে পাৰিব, হয় নে নহয়? গতিকে এটা কথা মনত ৰাখিব, শ্ৰদ্ধেয় ৰাইজ, যদি সঁচাকে অসমৰ প্ৰত্যেকজন মানুহ ধনী হ'ব লাগে, তেতিয়াহ'লে অসমৰ প্ৰত্যেকডৰা পথাৰত পানী যোগান হ'ব লাগিব, প্ৰত্যেকডৰা মানুহ পথাৰত খেতি কৰিব লাগিব 3বাৰকে অতি কমেও, আৰু 3বাৰকে খেতি কৰিবলৈ আমাৰ পথাৰত পানী যোগান লাগিব। আৰু পানী যোগান যদি লাগিব, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক আমি ব্ৰহ্মপুত্ৰত দলিয়াই নতুন এখন চৰকাৰ আনিব লাগিব। অসমীয়া মানুহ ধনী হোৱাৰ প্ৰথম চৰ্তটোৱে হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰক এনেকে ধৰি ব্ৰহ্মপুত্ৰলৈ দলিয়াই যায়। হয়তো অলপ গণ্ডগোল
ধনীয়া মানুহ যদি কোনোবাই পথাৰ পেলাই থয় মই তোক খাটাং যে সেই পথাৰত 5 গুণ খাজনাও লগাই দিম পথাৰ পেলাই থলে নহ'ব ভাই হয়নে নহয় জাতি এটা ধনী হোৱাৰ প্ৰথম চৰ্তটো হ'ল নিজৰ পথাৰ দৰাত খেতি বহাব